আজি নৱনিৰ্বাচিত বিধায়কসকলক লৈ আমি এখন বৈঠক অনুষ্ঠিত কৰিছিলোঁ। অগপ বিধায়িনী দলৰ এখন প্ৰথম বৈঠক আৰু বৈঠকত আমি কেইটামান সিদ্ধান্তও গ্ৰহণ কৰিছিলোঁ, যিখিনি কথা পুৱাৰ ভাগত সংবাদ মাধ্যমৰ আগত আমি প্ৰকাশ কৰিছোঁ। এতিয়া আমাৰ 10জন বিধায়কে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সৌজন্যমূলক সাক্ষাৎ কৰে আৰু আমি বিধায়িনী দলত যি প্ৰস্তাৱ গ্ৰহণ কৰিছিলোঁ সেই প্ৰস্তাৱবোৰ আমি তেখেতৰ হাতত দাখিল কৰোঁ। আমি বিচাৰিছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজ্যখনৰ আকৌ মুখ্যমন্ত্ৰী হওক। যোৱা 5টা বছৰত ৰাজ্যখনৰ যি দ্ৰুত বিকাশ উন্নয়ন হ'ল আৰু সেইবাবেই অসমৰ জনসাধাৰণে এইবাৰ NDAৰ সপক্ষে ঐতিহাসিক ৰায়দান কৰিছে, জনাদেশ দিছে। আমি যিটো প্ৰস্তাৱ গ্ৰহণ কৰিছিলোঁ সেই প্ৰস্তাৱৰ প্ৰতিলিপিও তেখেতৰ হাতত দিলোঁ। ভাল লাগিলে, তেখেতেও যোৱা ইলেকশ্যনত আমাৰ কেণ্ডিডেটৰ প্ৰতি ৰাইজৰ সঁহাৰি, দলীয় কৰ্মীকেইটাৰ মিত্ৰ দলৰ সঁহাৰিয়ে এনেবোৰ কথা আলাপ আলোচনা কৰিলোঁ। ভাল লাগিল আৰু আপোনালোকে গম পাইছে যে তেখেতে প্ৰকাশ কৰিছিল যে অহা 12 তাৰিখে প্ৰত্যেক হ'ব। তাৰ আগে এখন মিটিং হ'ব, আমাৰ বিধায়িনী দলৰ হ'ব, যৌথ বিধায়িনী দলৰ হ'ব। সেইখিনি কথা এতিয়া কথাটো হৈছে যে মন্ত্ৰিত্ব কিমানখন বা সেইখিনি কথা আমি আলোচনা কৰা নাই। সেইখিনি কথাটো আৰু আলোচনা কৰিলেও আপোনালোকৰ আগত নকম নহয়, ক'বলগীয়া কথাও নহয়। মই আগতেও তেনেকুৱা কথা কেতিয়াও কোৱা নাই। যি ক'ব লাগে, যি ক'ব পৰা কথা সেইখিনি আপোনালোকৰ আগত কৈছোঁ। ইয়াত কোনো নতুন কথাও নাই আজিৰ দিনটোত, কাৰণ তেখেতে ভাৰতীয় জনতা পাৰ্টিৰ কেণ্ডিডেট বা আমাৰ অন্যান্য মিত্ৰ দলৰ কেণ্ডিডেটৰ লগতে আমাৰ য'ত প্ৰাৰ্থী আছিল প্ৰত্যেকতে গৈছে, প্ৰচাৰ চলাইছে আৰু তেখেতৰ প্ৰচাৰে কেণ্ডিডেটসকলক বহুখিনি সহায় কৰিছে। এটা কথা সুধো যে সংখ্যালঘু বিধায়ক NDAত আৰু আজিৰ দিনটো আপুনি সদায় মানে এনেকৈ আহিলে কোনেও এনেকুৱা কথা নুসুধে, কিন্তু আপুনি জটা পটা কথা মোৰ মুখৰ পৰা ওলাব বুলি সোধে, কিন্তু মই তেনেকুৱা কথাৰ উত্তৰ নিদিওঁ আপোনাৰ এই কথাটো। আজি নৱনিৰ্বাচিত বিধায়কসকলক লৈ আমি এখন বৈঠক অনুষ্ঠিত কৰিছিলোঁ। অগপ বিধায়িনী দলৰ এখন প্ৰথম বৈঠক আৰু বৈঠকত আমি কেইটামান সিদ্ধান্তও গ্ৰহণ কৰিছিলোঁ, যিখিনি কথা পুৱাৰ ভাগত সংবাদ মাধ্যমৰ আগত আমি প্ৰকাশ কৰিছোঁ। এতিয়া আমাৰ 10জন বিধায়কে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সৌজন্যমূলক সাক্ষাৎ কৰে আৰু আমি বিধায়িনী দলত যি প্ৰস্তাৱ গ্ৰহণ কৰিছিলোঁ সেই প্ৰস্তাৱবোৰ আমি তেখেতৰ হাতত দাখিল কৰোঁ। আমি বিচাৰিছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজ্যখনৰ আকৌ মুখ্যমন্ত্ৰী হওক। যোৱা 5টা বছৰত ৰাজ্যখনৰ যি দ্ৰুত বিকাশ উন্নয়ন হ'ল আৰু সেইবাবেই অসমৰ জনসাধাৰণে এইবাৰ NDAৰ সপক্ষে ঐতিহাসিক ৰায়দান কৰিছে, জনাদেশ দিছে। আমি যিটো প্ৰস্তাৱ গ্ৰহণ কৰিছিলোঁ সেই প্ৰস্তাৱৰ প্ৰতিলিপিও তেখেতৰ হাতত দিলোঁ। ভাল লাগিলে, তেখেতেও যোৱা ইলেকশ্যনত আমাৰ কেণ্ডিডেটৰ প্ৰতি ৰাইজৰ সঁহাৰি, দলীয় কৰ্মীকেইটাৰ মিত্ৰ দলৰ সঁহাৰিয়ে এনেবোৰ কথা আলাপ আলোচনা কৰিলোঁ। ভাল লাগিল আৰু আপোনালোকে গম পাইছে যে তেখেতে প্ৰকাশ কৰিছিল যে অহা 12 তাৰিখে প্ৰত্যেক হ'ব। তাৰ আগে এখন মিটিং হ'ব, আমাৰ বিধায়িনী দলৰ হ'ব, যৌথ বিধায়িনী দলৰ হ'ব। সেইখিনি কথা এতিয়া কথাটো হৈছে যে মন্ত্ৰিত্ব কিমানখন বা সেইখিনি কথা আমি আলোচনা কৰা নাই। সেইখিনি কথাটো আৰু আলোচনা কৰিলেও আপোনালোকৰ আগত নকম নহয়, ক'বলগীয়া কথাও নহয়। মই আগতেও তেনেকুৱা কথা কেতিয়াও কোৱা নাই। যি ক'ব লাগে, যি ক'ব পৰা কথা সেইখিনি আপোনালোকৰ আগত কৈছোঁ। ইয়াত কোনো নতুন কথাও নাই আজিৰ দিনটোত, কাৰণ তেখেতে
ভাৰতীয় জনতা পাৰ্টিৰ কেণ্ডিডেট বা আমাৰ অন্যান্য মিত্ৰ দলৰ কেণ্ডিডেটৰ লগতে আমাৰ য'ত প্ৰাৰ্থী আছিল প্ৰত্যেকতে গৈছে, প্ৰচাৰ চলাইছে আৰু তেখেতৰ প্ৰচাৰে কেণ্ডিডেটসকলক বহুখিনি সহায় কৰিছে। এটা কথা সুধো যে সংখ্যালঘু বিধায়ক NDA আৰু আজিৰ দিনটো আৰু আপুনি সদায় মানে এনেকে আহিলে কোনেও এনেকুৱা কথা নুসুধে, কিন্তু আপুনি জটা পটা কথা মোৰ মুখৰ পৰা ওলাব